খবৰ কেতিয়া ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল 10 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে যে নিৰ্বাচনৰ 5 দিনাই বা 20 দিনাই মেট্ৰিকৰ ফলাফল দিয়া হ'ব আৰু শিক্ষাৰ্থীয়ে প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীক আৰু সেই মুখ্যমন্ত্ৰীক কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 10 এপ্ৰিলত ৰাজ্যত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল এটা ডাঙৰ খবৰ আমি মত জনোৱাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং নিউজ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে বিশেষকৈ ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলে মেট্ৰিক পৰীক্ষা দিলে আৰু তাৰ পাছত ফলাফল কেতিয়া আহিব অধীৰ আগ্ৰহেৰে বাট চাই আছে কিন্তু সেই ডাঙৰ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে 10 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য যে নিৰ্বাচনৰ পিছদিনাই মেট্ৰিকৰ ফলাফল দিয়া হ'ব নিৰ্বাচনৰ পিছতেই মেট্ৰিকৰ ফলাফল প্ৰকাশ পাব পৰীক্ষাৰ্থী বা মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক্সক্লুসিভ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম বা যেহেতু অধীৰ আগ্ৰহেৰে বাট চাই আছে পৰীক্ষা শেষ হ'ল আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৌতূহলে বিৰাজ কৰিছে যে ফলাফলক লৈ বিশেষকৈ কেতিয়া ঘোষণা হ'ব নিৰ্বাচনৰ বতৰ ৰাজ্যজুৰি যিহেতু নিৰ্বাচনৰ ধামখুমীয়া আৰু তাৰ মাজতে সকলো ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ পৰিছিল কি হ'ব কি নহ'ব সকলোৱে বিচাৰিছিল বিহুৰ আগতে নিৰ্বাচন